অকল হেলমেট নিপিন্ধিলে ফাইন হ'ব, বাকি আৰু কাগজ নাই পত্ৰ নাই এইবিলাকত যিটো ফাইন কৰে সেই ফাইনটো আৰু এতিয়াৰ পৰা নকৰিব। নমস্কাৰ, স্বাগতম জনাইছো আপোনাৰ আপন চেনেল আৰবি ভয়েস এণ্ড ব্লগছৰ আজি এটা বিশেষ ভিডিঅ' লৈ। আৰু বিশেষ মানে কি, এইটো ভিডিঅ' হৈছে যে নলবাৰীত যি কেবিনেট বৈঠক হৈছিল 27 তাৰিখে 27 জুন 2024 আৰু সেই 27 জুন 2024 তাৰিখটোত দুটা বিশেষ সিদ্ধান্ত লৈছিল অসম চৰকাৰৰ এই কেবিনেটত। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছিল সেই কথাখিনি আজিৰ এই ভিডিঅ'টোত। তেনেহ'লে আহক আমি যাওঁ ভিডিঅ'টোৰ মাজলৈ। ৰাজ্যৰ এডভোকেট জেনেৰেলে আমাক এটা অপিনিয়ন দিলে যে চৰকাৰে উচ্চতম ন্যায়ালয়ৰ উমা দেৱী গোচৰৰ পৰিপ্ৰেক্ষিতত কাৰো চাকৰি নিয়মীয়াকৰণ কৰিব নোৱাৰে। কেবিনেটৰ এই পাৱাৰ উচ্চতম ন্যায়ালয়ে প্ৰত্যাহাৰ কৰিছে, তাৰ পৰিপ্ৰেক্ষিতত আমি কাৰো চাকৰি নিয়মীয়াকৰণ কৰিব নোৱাৰোঁ। কিন্তু সৰ্বশিক্ষা অভিযানত কাম কৰি থকা শিক্ষকসকলক যাতে আমি সকাহ দিব পাৰোঁ, তাৰ বাবে আজি কেবিনেটে ৩৫,০০০ নতুন শিক্ষকৰ পদ চৰকাৰত সৃষ্টি কৰি SSR শিক্ষকসকলৰ বাবে এটা স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ কৰিব খুজিছে। অৰ্থাৎ এই বিশেষ ৩৫,০০০ পোষ্টত অকল SSRত কাম কৰি থকা শিক্ষকসকলেহে আবেদন কৰিব পাৰিব আৰু বাকী নিয়মীয়া যিবিলাক পোষ্ট তাত ফ্ৰেছ কেণ্ডিডেটবিলাকে আবেদন কৰিব পাৰিব। এই ৩৫,০০০ শিক্ষকে SSRৰ পৰা আহি চৰকাৰত সোমোৱাৰ লগে লগে সৰ্বশিক্ষা অভিযানত ৩৫,০০০ পোষ্ট বিলুপ্তি হ'ব। অৰ্থাৎ সৰ্বশিক্ষা অভিযানৰ ৩৫,০০০ শিক্ষকে স্পেচিয়েল ৰিক্ৰুটমেণ্টৰ বাবে চৰকাৰত আবেদন কৰিব। চৰকাৰে তেওঁলোকৰ কাগজ পত্ৰ চোৱাৰ পিছত তেওঁলোকক নিয়োগৰ সুবিধা কৰি দিব চৰকাৰত, য'ত NPS পাব, চৰকাৰৰ পে স্কেল পাব, ইনক্ৰিমেণ্ট পাব, গোটেইবোৰ পাব। কিন্তু এইখিনি হৈ উঠাৰ পিছত সৰ্বশিক্ষা অভিযানত পূৰ্বতে কাম কৰি থকা তেওঁলোকৰ পদসমূহ বিলুপ্তি হৈ যাব। অৰ্থাৎ আমি ৰেগুলাৰাইজেশ্যন কৰিব নোৱাৰাৰ বাবে আমি স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ সৰ্বশিক্ষা অভিযানৰ শিক্ষকসকলৰ বাবে কৰিব খুজিছোঁ। আৰু ইয়াৰ ফলত মই ভাবোঁ যে অহা ৪-৫ মাহৰ ভিতৰতে সৰ্বশিক্ষা অভিযানৰ প্ৰতিগৰাকী শিক্ষকেই চৰকাৰত নিযুক্তি পোৱাৰ সম্ভাৱনা মুকলি হ'ব। আজিও তেওঁলোকে ৰেগুলাৰ ৰিক্ৰুটমেণ্ট ড্ৰাইভত কিছুমান তেওঁলোকে ৰেগুলাৰাইজ হৈ থাকে, কিন্তু এইটো তেওঁলোকৰ কাৰণে হোলচেল কৰা হ'ব। সেইকাৰণে আমাৰ ৩৫,০০০ শিক্ষকে চৰকাৰত সোমাবলৈ এটা সুবিধা পাব। আমাৰ বিভিন্ন সংবাদ মাধ্যমত সাধাৰণতে এটা অভিযোগ উঠা যায় যে আমাৰ পৰিবহণ আৰু ট্ৰেফিকৰ পুলিচসকলে সৰু সৰু অটো ৰিক্সা চালক আদিক ফাইন আদিৰ কাৰণে দিগদাৰি কৰে বা আমনি কৰে, তাৰ ফলত দুখীয়া মানুহখিনিৰ কষ্ট হয়। আজি কেবিনেটত আমি দুটা সিদ্ধান্ত লৈছোঁ যে বাইকৰ আৰোহীক, টু হুইলাৰক এক্সেপ্ট হেলমেট আন কোনো কথাত ফাইন কৰিব নোৱাৰিব। অকল হেলমেট নিপিন্ধিলে ফাইন হ'ব, বাকি আৰু কাগজ নাই পত্ৰ নাই এইবিলাকত যিটো ফাইন কৰে সেই ফাইনটো আৰু এতিয়াৰ পৰা নকৰিব। যদি কাৰোবাৰ কাগজ নাই তেতিয়া তেওঁলোকক নটিচ দিব, তেওঁলোকে কাগজ ঠিক কৰিব, কিন্তু ফাইন নলয় গভৰ্ণমেণ্টে। তাৰ এটা SOP ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টে ৰিলিজ কৰিব। দ্বিতীয়তে অটো ৰিক্সা যিকোনো 3 হুইলাৰ, 3 চকীয়া যুক্ত গাড়ীক 4 বাৰকৈ তেওঁলোকে ৰিপিটেড অপৰাধ নকৰালৈকে তেওঁলোকৰ পৰা কোনো ফাইন নোলোৱাৰ সিদ্ধান্ত লৈছে। মানে এজন অটো ৰিক্সা বা এটা ই-ৰিক্সা বা এজন ৰিক্সা চালকে 4টা ফাইন কৰাৰ পিছতহে
5 নম্বৰ বাৰতহে তেওঁলোকৰ পৰা ফাইন ল'ব পাৰিম। 4 বাৰ আমি তেওঁলোকক ৱাৰ্নিং দিম। 4 বাৰ ৱাৰ্নিং দিয়াৰ পিছতো যদি তেওঁলোকৰ ভুলটো তেওঁলোকে কৰিয়ে থাকে, তেতিয়াহ'লে 5 নম্বৰ বাৰতহে তেওঁলোকৰ পৰা ফাইন লোৱা যাব। আৰু তেনেকে মটৰচাইকেল, স্কুটাৰ, স্কুটি আদিৰ পৰা এটাতে খালি ফাইন লোৱা যাব, হেলমেট নিপিন্ধিলে। বাকী আন কথাত আমি তেওঁলোকৰ পৰা ফাইন নলওঁ। ইয়াৰ ওপৰত ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টক নিৰ্দেশ দিয়া হৈছে যে আপোনালোকে এটা SOP বনাই অহা 15 দিনৰ ভিতৰত আপোনালোকে প্ৰকাশ কৰক, যাতে অটো ৰিক্সা, ৰিক্সা, ই ৰিক্সা এওঁলোকে যাতে ফাইন আদিৰ পৰা ৰক্ষা কৰিব খোজে। আমি এনে হিচাপ কৰি চাইছিলোঁ যে ইয়াত ফাইনৰ নামত চৰকাৰে যোৱা গোটেই 3 বছৰত 6-7 কোটি টকাও পোৱা নাই। গতিকে 6-7 কোটি টকাৰ কাৰণে আমি মানুহক হুলস্থুল কৰি থকাৰ কোনো অৰ্থ নাই। কিন্তু তেওঁলোকে যদি ভুল কৰি থাকে, তেওঁলোকৰ আমি বেলেগ ধৰণৰ আন ব্যৱস্থা ল'ব পাৰিম। টকা লোৱাৰ পৰিৱৰ্তে আন যি এক্টত আছে আন আমি আইনী ব্যৱস্থা ল'ব পাৰিম। কিন্তু ফাইনটো নোলোৱাকৈ বেলেগ ব্যৱস্থাবিলাক আমি ল'ম, ফাইনটোলৈকে আমি নাযাওঁ, যাতে মানুহৰ মাজত ধাৰণা নহয় যে চৰকাৰে বিভিন্ন টকা পইচা এই দুখীয়া মানুহবিলাকৰ পৰা সংগ্ৰহ কৰি আছে। কেবিনেটত যিটো দুটাই ডাঙৰ সিদ্ধান্ত আছিল, এক প্ৰকাৰ ক'ব গ'লে সৰ্বশিক্ষাৰ শিক্ষকসকলৰ বাবে স্পেচিয়েল ৰিক্ৰুটমেণ্ট আৰু ফাইনৰ ক্ষেত্ৰত আজি আমি বহুখিনি শিথিল কৰাৰ যিটো ব্যৱস্থা, এই দুটা ব্যৱস্থা কেবিনেটত এই যি দুটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'লে, এই সিদ্ধান্ত দুটা হয়তো আপুনি বিভিন্ন ধৰণৰ মিডিয়া যোগে, নিউজ চেনেল যোগে ইতিমধ্যে গম পাইছে বা বাতৰি কাকতত সবিস্তাৰে পঢ়িছে। যদি এতিয়ালৈকে কোনোবা বাকী আছে জানিবলৈ এই সিদ্ধান্ত দুটা, তেনেহ'লে কি কৰক, আপুনিও তেওঁলোকলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আৰু এই ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চালে, তেনেহ'লে লাইক এটা কৰি কমেণ্ট এটা কৰি যাব। বাই বাই।